নাজিৰা শিমলুগুৰিত ডাম্পাৰৰ যি দুৰাত্ম হৈছে তাৰ ফলশ্ৰুতিত লাইনৰ পোষ্ট ভাগি দুটুকুৰা হৈ গৈছে। ডাম্পাৰ ইমানেই স্পীড চলিবলৈ ধৰিছে আৰু ডাম্পাৰ চলোৱা ড্ৰাইভাৰবোৰ আপোনালোকে মন কৰিব কিছুমানৰ 18 বছৰ হোৱাই নাই আৰু এইবোৰ ক্ষেত্ৰত প্ৰশাসনে কোনো ইনিচিয়েটিভো লোৱা দেখিবলৈ পোৱা নাই আৰু লাইনৰ পোষ্ট ভাঙি টুকুৰা কৰি দিলে শিমলুগুৰিত। আৰু ডাম্পাৰৰ যিটো দৌৰাত্ম স্পীড লিমিট বুলিবলৈতো আপোনালোকে জানেই কোনো তেওঁলোকে স্পীড লিমিট মানি নচলে আৰু এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে। আৰু এতিয়া চাওক এয়া লাইনৰ পোষ্ট লগাই থকা হৈছে, গছ ভাঙি লাইনৰ পোষ্ট ভাঙি গছ ভাঙি দিছে, এনেকুৱা ডাম্পাৰৰ দৌৰাত্ম। আৰু এই ডাম্পাৰসমূহক ৰুধিবৰ ক্ষেত্ৰত নাজিৰা প্ৰশাসন বিফল হৈছে বুলি ক'লেও ভুল কোৱা হ'ব, কাৰণ এইকেইটা দিনত শিল বালি নিয়া ডাম্পাৰ যি দৌৰাত্ম কাৰো কথা নুশুনে, গুৰু গোসাঁই নামানে, যিকোনো ৰাস্তা পালেই হ'ল সকলোতে সোমাই মেলি মুঠতে শিল বালি নিব লাগে, মাটি নিব লাগে। আৰু যি দৌৰাত্ম হৈছে কাগজ পত্ৰ নাই, এনেধৰণে নাজিৰা শিমলুগুৰিত চলি আছে আৰু এইসমূহ নাকি লগোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নাজিৰা প্ৰশাসন। আমি আশা কৰোঁ এইকেইটা দিনত তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি। নাজিৰাত যি এটা প্ৰকোপ বাঢ়িছে, শিমলুগুৰিত যি ডাম্পাৰৰ দৌৰাত্ম বাঢ়িছে, এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আমি কাৰোবাৰ ব্যৱসায়ত কুঠাৰঘাত কৰিব লাগে বুলি কোৱা নাই, কিন্তু তেওঁলোকৰ যিসমূহ নীতি নিয়ম স্পীড লিমিট এই সকলোবোৰ আচলতে মেইনটেইন কৰিব লাগে। এইবোৰ যদি মেইনটেইন নকৰে তেতিয়া অৰাজকতা বুলি এষাৰ কথা আছে, এই অৰাজকতাই বিৰাজ কৰে। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে জনাব বুলি আশা কৰিলোঁ, কাৰণ আমাৰ বৰ্তমান সময়ত গাড়ী মটৰ অত্যাধিক হৈছে টাউনসমূহত আৰু গাড়ী মটৰ অত্যাধিক হোৱাৰ ফলত যান জঁটৰ সমস্যা বৃদ্ধি পাইছে। তেনেস্থলত যদি ডাম্পাৰ মহতিয়াই নিউ যেন কৰি স্পীড যায় তেনেহ'লে এই সমস্যা যে কি হ'ব, ডাম্পাৰৰ খুন্দাত যে মানুহ নমৰিব তাৰ কি মানে আছে। আজি লাইনৰ পোষ্ট এনেকুৱা হ'ল, লাইনৰ পোষ্টৰ বিপৰীতে যদি মানুহৰ গাত লগালে মানুহ ইয়াত জীয়াই নাথাকিলে হয়, এনেকুৱা এটা পৰ্যায়।